So hello and welcome. আজি ভিডিওটো ষ্টাৰ্ট কৰি দিছোঁ। আজি একচুৱেলি মই কণ্টিনিউৱাছলি কেইটামান ভিডিঅ' আপোনালোকক মই ৰেগুলাৰ দিম, যিকেইটা মই চেলছ এণ্ড মাৰ্কেটিঙৰ ওপৰত দিম। মই বাৰে বাৰে কৈ আছোঁ যে আমি এজ এ বিজনেছ অ'নাৰ আমি সদায় চেলছ এণ্ড মাৰ্কেটিঙৰ ওপৰত আমি ফাৰ্ষ্ট প্ৰায়ৰিটিজ আমাৰ থাকিব লাগিব, ফাৰ্ষ্ট কণ্ট্ৰল আমাৰ চেলছ এণ্ড মাৰ্কেটিঙৰ ওপৰত থাকিব লাগিব। আমি যিমানে যি নকওঁ, যিমান লেভেলো আমি অট'মেশ্যন ৰিচিভ নকৰোঁ কিয়, যদি আমাৰ চেলছ এণ্ড মাৰ্কেটিঙৰ যদি এটা চিষ্টেমেটিক ষ্ট্ৰাকচাৰ্ড আমাৰ চেলছ এণ্ড মাৰ্কেটিং নহয়, যেতিয়ালৈকে আমি ডেভেলপ কৰিব নোৱাৰোঁ, আমাৰ লগত এটা লিড জেনেৰেশ্যন ইঞ্জিন নাথাকে, যেতিয়ালৈকে আমি ষ্ট্ৰং ফ'ল' আপ ছিষ্টেমছ আমাৰ লগত নাথাকে, তেতিয়ালৈকে আমি যিমান যি অপাৰেশ্যনেল লেভেলৰ আমি যিমানেই বেছি অট'পাইলট মেকানিজমছবিলাক নবনাওঁ কিয়, এট দ্য এণ্ড আমি সদায় চেলছ আৰু মাৰ্কেটিঙত আমি ষ্ট্ৰাগল কৰিব লাগিব। চ' যাতে আমাৰ এই ষ্ট্ৰাগলবিলাক নহয়, তাৰ বাবে মই কণ্টিনিউৱাছলি চেলছ এণ্ড মাৰ্কেটিঙত লিড জেনেৰেশ্যন এক্টিভিটিছবিলাকত আমি কি আমাৰ টুলছ আছে, যেনে গুগল এডছ, যেনে ফেচবুক এডছ, যেনে লিংকডইন, যেনে আপোনাৰ ইউটিউব এডছ, চেলছ এণ্ড মাৰ্কেটিঙৰ এক্টিভিটিছবিলাক আমি কেনেকৈ কৰিম, প্ৰায়ৰিটিজ বেচিছত কেনেকৈ আমি ছিষ্টেমেটিকলি কৰিম, তাৰ ওপৰতে মই ভিডিঅ'জবিলাক কৈ থাকিম। মই ইয়াৰ আগতে যিকেইটা অট'মেশ্যনৰ ভিডিঅ' দিছোঁ, জাষ্ট আপোনালোকক আইডিয়াৰ বাবে দিছোঁ। ইয়াৰ ডিটেইল ডিছকাশ্যন আমি একেলগে বহি পেলাই কৰিম কেতিয়াবা। চ' আজিৰ ভিডিঅ'টোত মই আপোনালোকক একচুৱেলি কথা পাতিম ফেচবুক এডৰ ওপৰত। একচুৱেলি যে ফেচবুক কি হয়, কেনেকৈ হয়, কিয় আমি ফেচবুক আমাৰ বিজনেছৰ কাৰণে কামত আহিবনে নাহে, ফেচবুক আমি ষ্টাৰ্ট কৰিব লাগে কি নালাগে, কেতিয়া ষ্টাৰ্ট কৰিব লাগে, গুগল এডছ আমি আগে কৰিম নে ফেচবুক এডছ আমি আগে কৰিম। চ' এইবিলাকৰ ওপৰত আজি ভিডিঅ'টোত আমি কথা পাতিম। চ' ফেচবুকত আপোনালোকে এটা কথা মনত ৰাখিব, ফেচবুক এডছ বা ছ'চিয়েল মিডিয়া, আমি ফেচবুক ইনষ্টাগ্ৰাম দুটা কম্বাইন কৰি যিবিলাক আমাৰ মেটা এডছ আছে, এইবিলাক এডছত আমি একচুৱেলি কেতিয়া ষ্টাৰ্ট কৰিম আৰু কেনেকৈ কৰিম আৰু কিয় কৰোঁ। চবতকৈ ডাঙৰ কথাটো হৈছে আমাৰ যিবিলাক বিজনেছ অ'নাৰ্ছ আছে ন, আমাৰ বিজনেছ অ'নাৰ্ছবিলাকে চবতকৈ ডাঙৰ এটা মাৰাত্মক ভুল কৰে আপোনাৰ মাৰ্কেটিঙৰ ক্ষেত্ৰত। আমাৰ বিজনেছ অ'নাৰ্ছবিলাকে জেনেৰেলি ৰিয়েক্টিভ মাৰ্কেটিং কৰে। একচুৱেলি মই যি ক'লোঁ যে আপোনালোকে ৰিয়েক্টিভ মাৰ্কেটিং কৰি আছে, কিয় ৰিয়েক্টিভ মাৰ্কেটিং মিনছ কি, আপোনালোকে যেতিয়া আপোনালোকৰ চেলছ ডাউন হ'ব তেতিয়া আপোনাৰ মাৰ্কেটিঙৰ কথা চিন্তা কৰে, আৰু যেতিয়া আপোনালোকৰ চেলছ আহিব তেতিয়া আপোনাৰ মাৰ্কেটিঙৰ কথা পাহৰি যায়। আপোনাৰ অপাৰেশ্যনেল এক্টিভিটিছত ইমান বেছি ব্যস্ত হৈ যায়, আপোনালোকে একচুৱেলি ব্যস্ত কৰাই পেলাই আপোনালোকৰ টিমছবিলাকে, কাৰণ প্ৰতিটো বস্তুৰ প্ৰতিটো ডিচিশ্যন আপোনালোকে নিজে ল'ব লাগে। চ' কথাটো সেইটোৱে যে মই যিখিনি ভিডিঅ' আজিলৈকে শ্বেয়াৰ কৰিছোঁ, খুব ভালদৰে চাওক, ইমপ্লিমেণ্টেশ্যন কৰাৰ কাৰণে খুব বেছি ট্ৰাই কৰক, কাৰণ এই বস্তুবিলাকে আপোনালোকৰ ইভেঞ্চুৱেলি আপোনাৰ লাইফবিলাক চেঞ্জ কৰি দিব। আমি একচুৱেলি কি হয়, আমি যিসকলে আমাৰ নিজৰ ৰিলেটেড ট্ৰেডছবিলাকত থাকোঁ, তো আমি গুগলত, কেতিয়াবা আমি ফেচবুকত বা বেলেগ আমাৰ মোবাইলৰ বিভিন্ন প্লেটফৰ্মছবিলাকত আমি একচুৱেলি আমাৰ ৰিলেটেড কণ্টেণ্টছ, ইউটিউবতো হয়তো আমি চাই থাকোঁ আমি যি ধৰণৰ বিজনেছবিলাক কৰোঁ, কাৰণ আমাৰ এইবিলাক বস্তুৰ ওপৰত ইণ্টাৰেষ্ট আছে। চ' এইবিলাক বস্তু চাই থাকিলে কি হয়, এই যিবিলাক এলগৰিথম আছে ন, এইবিলাক ফেচবুকৰ এলগৰিথম আছে, এইবিলাক যিবিলাক ইউটিউবৰ গুগলৰ এলগৰিথম আছে, এইবিলাকে না আমাৰ গোটেই এক্টিভিটিছবিলাক, আমাৰ অনলাইন এক্টিভিটিছবিলাক ট্ৰেক কৰে। আমি চাই থাকিলোঁ, আমাৰ বিজনেছ চলা নাই, আমি চাই থাকিলোঁ, কোনোবা এজনে ফেচবুক এড এটা আহিছে আমাৰ ৰিলেটেড কম্পিটিটৰ এজনৰ, তো আমি লগে লগে চলো আইডিয়া এইটো, আমিও এনেকৈ এড এটা দিলেচোন আমিও মানুহ পাই যাম। আমি মেটা এডছ কি হয়, কেনেকৈ চলায়, কি বস্তু আমি হয়তো নাজানো এজ এ বিজনেছ অ'নাৰ। একচুৱেলি আপোনালোকে জানিবও নালাগে মেটা এডছ। মই যেনেকৈ আপোনালোক গুগল এডছৰ বিষয়ে ইয়াৰ আগৰ ভিডিঅ'টোত কৈছোঁ, গুগল এডছত আপোনালোকে স্পেচিফিকেলি কি বস্তু আপোনালোকে চাব লাগিব, ঠিক এইদৰে মেটা এডছতো আপোনালোকে স্পেচিফিকেলি কি মেজাৰমেণ্ট কৰিব লাগিব। আপোনালোকে এটা বস্তুৱে আপোনালোকে সদায় মেজাৰমেণ্ট কৰিব, যিকোনো ধৰণৰ মাৰ্কেটিং এক্টিভিটিছ আপোনালোকে চলাব, টকা কিমান লগালে, টকা কিমান ঘটিলে। আপুনি যিটো কাৰোবাক মাৰ্কেটিং চলাব দিছে, তেওঁ যিমান যি কাহিনী নকওক কিয়, তেওঁৰ মানে যদি কয় বিভিন্ন ধৰণৰ কাহিনী ক'ব, আপুনি এইবিলাক বুজি নাপাব টেকনিকেল কথাবিলাক, বাট এট দ্য এণ্ড আপুনি কেইদিনমান সময়ত আপুনি এটা বাজেট এটা ফিক্স কৰি দিব যে মই 2,000 টকা বা 4,000 টকা বা 5,000 টকা এটা দিছোঁ, কিমানটা লিড আনি দিবি, 5,000 টকা লগাৰ বিনিময়ত আপুনি কি পালে। যদি আপুনি একো ৰিজাল্ট নাপালে, আপুনি ইমিডিয়েটলি এই কেম্পেইনটো আপুনি বন্ধ কৰিব, নচলাব, যিমান যি কাহিনী নকওক আপোনাক। জেনেৰেলি আমি ফেচবুক এডছ আমি নিজে নাজানো ফেচবুক এডছ কি হয়, কেতিয়া চলাব লাগে আৰু কেনেকৈ চলাব। আমি ফাৰ্ষ্ট ষ্টাৰ্টিং আমি কেনেকৈ কৰোঁ যে আমি যিসকলে নাজানো, আমি দেখা পাওঁ, আমি দেখাই ফেচবুক এডছ চলাবলৈ যাওঁ, আৰু আমি কিছুমান পষ্ট আমি ফেচবুকত জেনেৰেলি অৰ্গেনিকেলি কৰি থাকোঁ, আৰু তাৰপিছত তাৰ লগতে এটা বুষ্ট বটন বুলি আহে, আৰু কিছুমানে সেইটো বুষ্ট বটনটো আমি চিলেক্ট কৰি পেলাই এটা যিকোনো ধৰণৰ জেনেৰেলি আমি টাৰ্গেটিং এটা কৰোঁ, আৰু জেনেৰেল টাৰ্গেটিংটো কৰি পেলাই আমি জাষ্ট আমি এটা এড কেম্পেইন চলাওঁ। আমি নাজানো আমি কাক টাৰ্গেটিং কৰিব লাগে, আমি নাজানো আমি কি মেছেজিং লিখিব লাগে, আৰু যাৰ বিনিময়ত আমি ফেচবুক এডছৰ পৰা আমি কোনো ধৰণৰ ৰিজাল্ট নাপাওঁ। কথাটো হ'ল আমি যেতিয়া ফেচবুক এডছ চলাওঁ, আমি একচুৱেলি কেনেকৈ ষ্টাৰ্ট কৰিব লাগিব। ফেচবুক এডছটো সদায় অডিয়েঞ্চ বেছ এটা এড হয়। আমি ফেচবুকত অডিয়েঞ্চ আমি চিলেক্ট কৰিব লাগিব, আমি একচুৱেলি কাক টাৰ্গেটিং কৰিম। কোনো ধৰণৰ আমি ডিজিটেল মাৰ্কেটিং আমি যেতিয়া কৰোঁ বা যিকোনো ধৰণৰ আমি মাৰ্কেটিঙে কৰোঁ,
আমি সদায় আমাৰ মাইণ্ডত দুটা বস্তু থাকে, এটা হৈছে আমি কাক টাৰ্গেটিং কৰি আছোঁ আৰু এটা হৈছে আমাৰ মাৰ্কেটিং মেছেজটো কি। এই দুটাৰ যদি এটাও ভুল হয়, ন, আপোনাৰ গোটেই মাৰ্কেটিং কেম্পেইনটো, আপোনাৰ গোটেই মাৰ্কেটিং এক্টিভিটিজটো আপোনাৰ বৰবাদ হৈ যাব, আপোনাৰ পইচা জ্বলি যাব। চ' আপুনি সদায় মানে একদম টু দ্য পইণ্ট আপুনি এই দুটা পইণ্টৰ ওপৰত কাম কৰিব লাগিব। আইদাৰ এটাৰ যদি ভুল হয় আপোনাৰ কাম নচলিব। চ' ফেচবুকত আমি অডিয়েঞ্চ বিল্ড কৰিব লাগে, আৰু ফেচবুকত অডিয়েঞ্চ বিল্ড কৰিব লাগিলে আমি ফেচবুকত তিনিটা টাইপৰ আমি অডিয়েঞ্চ আমি ছেট আপ কৰিব পাৰোঁ। ফাৰ্ষ্ট অডিয়েঞ্চ কেটেগৰীটো হৈছে এটা আমাৰ কাষ্টমাৰ বেছ অডিয়েঞ্চেছ, আমাৰ এক্সিষ্টিং কাষ্টমাৰ্ছ আছে বা আমাৰ কিছুমান এনকুৱাৰিজ আছে, বা আমি কিছুমান টাৰ্গেটেড আমি নাম্বাৰছ বা ইমেইল আইডি আমি কালেক্ট কৰিছোঁ। সেইসকল পাৰ্টিকুলাৰ কাষ্টমাৰ বেছৰ আমাৰ লিষ্ট আছে, বা আমাৰ পাৰ্টিকুলাৰ আমি যাক টাৰ্গেটিং কৰি আছোঁ তাৰ যদি আমাৰ ফোন নম্বৰছ থাকে বা ইমেইল আইডি থাকে, তেতিয়াহ'লে আমি তেওঁলোকক আমি ফেচবুকত আপলোড কৰি পেলাই ফেচবুকে আপলোড কৰি দিম। আৰু ফেচবুকে এটা টাইমৰ পিছত, হয়তো 10, 15, 20, আধা ঘণ্টাৰ পিছত ফেচবুকে ৰিকগনাইজ কৰিব যে যিকেইটা নাম্বাৰছ আমি আপলোড কৰিছিলোঁ, সেই আপলোড কৰা নাম্বাৰছকেইটাৰ পৰা তেওঁলোকে কোনকেইটা নাম্বাৰ একচুৱেলি ফেচবুকৰ আইডি হিচাপে মানে চিলেক্ট কৰিলে, আৰু তেওঁলোকক সেই টাৰ্গেটেড মানুহখিনিক এড চলাব পাৰোঁ। ডেট মিনছ যদি আমাৰ হাতত পুৰণা কিছুমান কাষ্টমাৰ্ছ নাম্বাৰছ আছে, আমি জানো যে এই কাষ্টমাৰখিনিক যদি আমি ৰিচ কৰিব পাৰোঁ, তেওঁলোকক যদি আমি এটা মাৰ্কেটিং মেছেজ আমি দেখাব পাৰোঁ, আৰু পচিবলি আমাৰ প্ৰডাক্ট আকৌ তেওঁলোকে আমাৰ তাতে আকৌ কিনিব আহিব পাৰে, তো আমি তেওঁলোকক স্পেচিফিক আমি টাৰ্গেটিং কৰিব পাৰোঁ। চ' আমি কি কৰিব লাগিব, তেওঁলোকৰ আমি ফোন নম্বৰ আৰু আমি তেওঁলোকৰ নাম, এই দুটা যদি আমি আপলোড কৰি দিওঁ, আৰু ফেচবুকে ৰিকগনাইজ কৰি ল'ব যিকেইটা প্ৰফাইল আছে, এই প্ৰফাইলৰ মাজত কোনকেইটাতে এইকেইটা নামত বা এইকেইটা ইমেইল আইডি বা এইকেইটা ফোন নম্বৰত তেওঁলোকৰ প্ৰফাইল আইডেণ্টিফাই কৰিছে, আৰু সেই পাৰ্টিকুলাৰ অডিয়েঞ্চখিনিক তেওঁলোকে মেছেজেছ দেখাব বা মাৰ্কেটিং মেছেজবিলাক দেখাব। এতিয়া কথাটো হৈছে কি, এই নাম্বাৰটো কিমান হ'ব লাগে? এই নাম্বাৰটো মোৰ দেন আপোনাৰ 1000 হ'ব লাগিব। যদি লেছ দেন 1000 হয়, তেতিয়াহ'লে ফিয়াৰ দেন 1000 বুলি দেখাব ফেচবুকে। আৰু যদি আপোনাৰ 1000ৰ ওপৰত থাকে, তেতিয়াহ'লে ফেচবুকে আপোনাৰ একজেক্ট নাম্বাৰটো দেখাব যে ফেচবুকে চাপ'জ যদি 5000, 10000 কাষ্টমাৰৰ নাম্বাৰ আপুনি আপলোড কৰি দিলে, তাৰ বিনিময়ত ফেচবুকে আপোনাক দেখাব যে এই 5000 বা 10000 আপোনাৰ নাম্বাৰৰ পৰা ফেচবুকে কিমানটা আইডেণ্টিফাই কৰি ল'লে নিজৰ প্ৰফাইলত থকা নাম্বাৰ। 2000, 3000 যদি আইডেণ্টিফাই কৰিলে, সেই নাম্বাৰ একজেক্ট নাম্বাৰটো দেখাব। আৰু যদি এই লিষ্টৰ পৰা তেওঁলোকে যদি 1000ৰ তলত যদি আইডেণ্টিফাই কৰে, তেতিয়াহ'লে তেওঁলোকে দেখাব যে ফিয়াৰ দেন 1000। চিম্পল। চ' আমি এইটো এটা মানে হাইলি টাৰ্গেটেড আমাৰ একচুৱেলি মানে ফেচবুক মাৰ্কেটিং হয়, আৰু আমি ইয়াত আমি এটা ফেচবুকত টেষ্ট কৰিব পাৰোঁ। এনেকুৱা নহয় যে আমি এটা কেম্পেইন, আমি গুগলত হওক ফেচবুকতে হওক, আমি এটা কেম্পেইন বাজেট এটা ল'ম, এটা টাইমিং ল'ম, আৰু এই বস্তুটোত আমি এডটো চলাই পেলাই আমি চাম যে আমি ৰিজাল্ট কি পালোঁ। ৰিজাল্ট মিনছ আমি লিড কি পালোঁ, যদি আমাক লিড লাগে, আমি যদি আমাৰ ই-কমাৰ্চ বেছ ছিষ্টেম হয়, তেতিয়াহ'লে আমি চেলছ কি পালোঁ, আৰু যিটো আমাৰ পইচা আমি লগালোঁ মাৰ্কেটিং বাজেটটো, আৰু তাৰ এগেইনষ্টত যিটো আমি কনভাৰ্চন পালোঁ বা যিটো চেল পালোঁ, তাৰ বিনিময়ত যিটো প্ৰফিট আহিলে, এই প্ৰফিটটো আমাৰ মাৰ্কেটিঙত লগা প্ৰফিটতকৈ বেছি হ'ল নে নহ'ল। ডেট মিনছ ROS, যিটো মই আগৰ ভিডিঅ'ত কৈছিলোঁ। চ' ROS যদি পজিটিভ থাকে, তেতিয়াহ'লে আমি সেই কেম্পেইনটোক হয়তো স্কেল আপ কৰিম, আৰু যদি ROS নিগেটিভত থাকে, আমি এইটো কেম্পেইন বাদ দি পেলাই আকৌ নতুন এটা কেম্পেইন আমি ট্ৰাই কৰিম। কণ্টিনিউৱাছলি আমি এই প্লেটফৰ্মটো এক্সপ্ল'ৰ কৰিম কেইটামান মাহ। যদি আমাৰ ৰিজাল্ট একো নাই, তেতিয়াহ'লে আমি হয়তো ফেচবুক বাদ দিম, পেলাই গুগলত যাম। আৰু যদি গুগল ফেচবুকে কাম নকৰে, গুগল ফেচবুক বাদ দি পেলাই লিংকডিনত যাম। লিংকডিনটো পাৰফৰ্ম নকৰে, তেতিয়াহ'লে ইমেইল মাৰ্কেটিঙত যাম। যদি এইকেইটা পাৰফৰ্ম নকৰে, হোৱাটছআপ মাৰ্কেটিঙত যাম। চ' বেলেগ চেনেলছত আমি যাম, যদি আমাৰ যিকোনো এটা পাৰ্টিকুলাৰ প্লেটফৰ্মৰ পাৰ্টিকুলাৰ কেম্পেইনছে কাম নকৰে। চ' আমি তাক এটা নিৰ্দিষ্ট সময় দিম, এটা নিৰ্দিষ্ট বাজেট দিম, আৰু ইয়াৰ ভিতৰত যদি পাৰফৰ্ম নকৰে, আমি চুইচ কৰিম বেলেগ এটা প্লেটফৰ্মলৈকে। যিবিলাক লিষ্ট আপলোড কৰিলোঁ, এই লিষ্টত যিবিলাক প্ৰফাইল মানুহ থাকিব, ছাপ'জ আপোনাৰ বা মোৰ বিজনেছৰ যিবিলাক কাষ্টমাৰ থাকিব, এওঁলোকৰ এটা নিজস্ব এটা মানে কেৰেক্টাৰিষ্টিক থাকে এই মানুহবিলাকৰ। যে আপুনি ধৰক ছাপ'জ যদি এটা কাৰ ডিলাৰ হয়, তেওঁলোকৰ যিবিলাক কাষ্টমাৰ থাকিব, তেওঁলোকৰ এটা পটেঞ্চিয়েল ইনকাম গ্ৰুপৰ হ'ব, এটা পটেঞ্চিয়েল এজ গ্ৰুপৰ হ'ব। তেওঁলোকৰ শ্ব'ৰুমৰ আশে পাশৰ এটা নিৰ্দিষ্ট জিঅ'গ্ৰাফীৰ মানুহ আহিব। এই মানুহবিলাকৰ এটা নিৰ্দিষ্ট ইনকাম চ'ৰ্চ, মই যেনেকৈ ক'লোঁ, নিৰ্দিষ্ট ইণ্টাৰেষ্ট কিছুমান থাকিব বা বিহেভিয়াৰ্ছ কিছুমান থাকিব। হয়তো তেওঁলোকে কিছুমান চাকৰি কৰিব, বা তেওঁলোকে কিছুমানে আপোনাৰ বিজনেছ কৰিব। চ' এই যিবিলাকৰ এওঁলোকে হয়তো ছেইম টাইপৰ এক্টিভিটিছবিলাক, এই একে কেৰেক্টাৰিষ্টিকৰ মানুহবিলাকৰ ইণ্টাৰেষ্টবিলাকো হয়তো একেই হয় জেনেৰেলি। তেওঁলোকে একেধৰণৰ পেজেছবিলাক এক্সপ্ল'ৰ কৰে, একেধৰণৰ এক্টিভিটিছবিলাক, অনলাইন এক্টিভিটিছবিলাক কৰে।
সেম এজ গ্ৰুপৰ হ'লে। চ' এই ধৰণৰ ফেচবুকে কি কৰে, আমি কাষ্টমাৰ আমি লিষ্ট আমি আপলোড কৰিলোঁ, আমি এতিয়া ফেচবুকক আমি ক'ম যে আপুনি এটা লুক এলাইক অডিয়েঞ্চেছ বনাওক। লুক এলাইক অডিয়েঞ্চেছ মিনছ আমি যিকেইটা নাম্বাৰ দিলোঁ ইয়াৰ বেচিছত ফেচবুকে সেই পাৰ্টিকুলাৰ মানে জিঅ'গ্ৰাফিটোত এটা জিঅ'গ্ৰাফি আমি চিলেক্ট কৰি দিলোঁ। তো এই পাৰ্টিকুলাৰ জিঅ'গ্ৰাফিটোত ফেচবুকে আমাৰ লিষ্টৰ আমাৰ কাষ্টমাৰৰ নিচিনা কেৰেক্টাৰিষ্টিকৰ মানুহ আৰু কিমান বিচাৰি পালে। চ' এইটো এটা মেচিভ স্কেলিং আমাৰ বিজনেছৰ কাৰণে এটা মেচিভ স্কেলিং আৰু মেচিভ গ্ৰ'থ অপৰচুনিটিছ হয় যদি আমি লুক এলাইক অডিয়েঞ্চেছটোক যদি আমি চাপিব জানো, যদি আমি লুক এলাইক অডিয়েঞ্চটোৰ পৰা যদি আমি আমাৰ বিজনেছটোক উঠাব জানো, তেতিয়াহ'লে আমাৰ কাৰণে এটা মেচিভ গ্ৰ'থ অপৰচুনিটিছ হয়। চ' আমি সেইকাৰণে যদি আমি হাইলি টাৰ্গেটলি আমি যদি আমি কাষ্টমাৰ লিষ্টটো আমি কৰিব পাৰোঁ, তাৰ যদি আমি লুক এলাইক অডিয়েঞ্চেছখিনি যদি এটা পাৰফেক্টলি বনাব পাৰোঁ ন, মেচিভ স্কেলিং হয়। কাৰণ আপোনাৰ বিজনেছত তেতিয়া আপোনাৰ ৰাখিব পৰা কোনো নাই, কাৰণ কিমান ধৰণৰ মানুহ ৰিপিটেডলি ওলাই থাকিব ছেইম কেৰেক্টাৰিষ্টিক্সৰ, আৰু যদি ছেইম এই লোকেল অডিয়েঞ্চেছবিলাকো যদি পাৰফৰ্ম কৰি যায়। থাৰ্ড অডিয়েঞ্চ টাইপ যিটো আছে সেইটোৰ বিষয়ে অকণমান কৈ দিছোঁ। এইটো হৈছে আপোনাৰ ছেফ অডিয়েঞ্চ বেছ। চ' ছেফ অডিয়েঞ্চ বেছ মানে আপোনাৰ ফেচবুক বা মেটাৰ যিখিনি নিজৰ ডাটা আছে সেই ডাটাৰ বেচিছত আমি টাৰ্গেটিং কৰিম। ডেট মিনছ আমি ফেচবুকত যেতিয়া আমি ছেফ অডিয়েঞ্চ আমি এটা ক্ৰিয়েট কৰিম, ফেচবুকৰ অলৰেডি যি প্ৰফাইলছবোৰ আছে, যি প্ৰফাইলছ অলৰেডি মানুহে বনাই থৈ দিছে ফেচবুকত যাওঁ, তো এই যিসকল মানুহে ফেচবুক ইউজ কৰে, আমি প্ৰতিজন মানুহকে আমি যেনেকৈ ফেচবুকত আমি যদি টাৰ্গেটিং কৰিব পাৰোঁ, এই টাৰ্গেটিংটো কৰাৰ কাৰণে আমি ফেচবুকৰ ছেফ অডিয়েঞ্চ বেছটো আমি ইউজ কৰিম। চ' এইটো ক্ৰিয়েট কৰাৰ কাৰণে ইয়াত মানে জেনেৰেলি কি কৰা হয়, আপোনাৰ মানুহে যেতিয়া ফেচবুকত ছেফ অডিয়েঞ্চ টাইপ অডিয়েঞ্চেছ ক্ৰিয়েট কৰি পেলাই এড চলায়, ইয়াত এটা টাইপৰে মিষ্টেক হয়। জেনেৰেলি কি কৰে, লোকেশ্যন ঠিক কৰে, লোকেশ্যন চালে, তাৰপিছত এজটো চালে, তাৰপিছত জেণ্ডাৰটো চালে, মেল ফিমেল এজ গ্ৰুপটো চিলেক্ট কৰিলে, আৰু জাষ্ট লোকেশ্যনটো চিলেক্ট কৰিলে এইখিনি পাৰ্টিকুলাৰ লোকেশ্যনত এডটো চলাম। বাট তাত এটা বহুত ইম্পৰ্টেণ্ট বস্তু আছে য'ত আপুনি একচুৱেলি আপোনাৰ বিজনেছটো ফেচবুকৰ ছেফ অডিয়েঞ্চ টাইপত আপুনি ছাকচেছ হ'বনে নহয়, ইয়াত চবতকৈ ডাঙৰ কথাটো হৈছে আপুনি যদি ডিটেইল টাৰ্গেটিংটো যদি আপুনি নাচায়, ডিটেইল টাৰ্গেটিংটো আপুনি চাব লাগিব। মই যেনেকৈ ক'লোঁ, ডিটেইল টাৰ্গেটিঙত গ'লে আপোনাৰ ইণ্টাৰেষ্ট, বিহেভিয়াৰ আৰু ডেম'গ্ৰাফি। উদাহৰণস্বৰূপে লেবৰেটৰী আছে ছাপ'জ, ত' আমাক কিছুমান পেচেণ্টছ লাগে। চ' আমি পেচেণ্টছৰ কাৰণে যদি আমি এড চলাওঁ যে আমাৰ লেবৰেটৰী আছে, আমি লেবৰেটৰীত এইকেইটা আমি টেষ্ট ক্লিনিকেল টেষ্টৰ আমি এড চলাব বিচাৰোঁ। হয়তো আমাৰ ওচৰে পাজৰৰ মানুহখিনি আমাৰ তাতে আহিব, আমিতো দূৰৰ পৰাতো নাহে বাৰু। চ' আমি প্ৰথম কি হ'ব যে আমাৰ লোকেশ্যনটো আমি চিলেক্ট কৰিম যে আমাৰ লোকেশ্যনৰ পৰা এৰাউণ্ড 10 কিলোমিটাৰ ৰেঞ্জৰ যিখিনি মানুহ আছে, যিসকল পেচেণ্টছ আছে, এইসকল পেচেণ্টছ যাতে আমাৰ ইয়াতে আহে। চ' তাৰ কাৰণে আমি কেনেকুৱাকৈ টাৰ্গেটিং কৰিম, মই সেইটো এবাৰ জাষ্ট আপোনালোকক কৈছোঁ। লোকেশ্যন টাৰ্গেটিং কৰিলোঁ, এতিয়া আমি কেনেকৈ গম পাম কাৰ বেমাৰ আছে কাৰ বেমাৰ নাই। তাৰ কাৰণে আমি কি কৰিম, মোৰ ইম্পৰ্টেণ্টলি আমি যদি চাওঁ আমাৰ যিকেইটা আমাৰ ক্লিনিকত যিবিলাক পেচেণ্টছ আহে, জেনেৰেলি কোন এজৰ আমাৰ তাতে পেচেণ্টছবিলাক বেছি আহে যদি আমি চাওঁ। ছাপ'জ যদি আমাৰ পেচেণ্টছবিলাক এৰাউণ্ড আপোনাৰ 30+ আহে, 40+ আহে, 50+ আহে, যি ধৰণৰ আমাৰ আছে, সেই এজ গ্ৰুপক আমি টাৰ্গেট কৰিম। মেল বেছি আহে নে ফিমেল বেছি আহে, সেইটোক চাম। লগতে এইসকল মানুহবোৰ আমি ইণ্টাৰেষ্টটো চাম। এইসকল মানুহে একচুৱেলি কি চাব, যদি কাৰোবাৰ বেমাৰ আছে তেওঁ বেমাৰ ৰিলেটেড বস্তু চাব। তো নিশ্চয়কৈ তেওঁ কি চাব যে তেওঁ মেডিচিনছ বা বেমাৰৰ ওপৰত ষ্টাডি কৰিব, মেডিচিনৰ ওপৰত ষ্টাডি কৰিব। তো তেওঁৰ যিটো ইণ্টাৰেষ্ট থাকিব, সেই ইণ্টাৰেষ্টটো আমি ডিটেইল টাৰ্গেটিঙত গৈ পেলাই তেওঁৰ ইণ্টাৰেষ্টটো চাম, তেওঁৰ বিহেভিয়াৰটো চাম। যদি তেওঁ মেডিচিনৰ বিষয়ে জানিব বিচাৰে, তেওঁ যদি হেল্থৰ বিষয়ে জানিব বিচাৰে, তেওঁ যদি পাৰ্টিকুলাৰ ডিজিজৰ বিষয়ে জানিব বিচাৰে, তো আমি সেইবিলাকক আমি টাৰ্গেট কৰিম, সেইবিলাক ডিটেইল টাৰ্গেট কৰিম। কৰি পেলাই সেই মানুহখিনিকে আমি এড চলাম। এনেকুৱা নহয় যে ৰেণ্ডমলি আমি আমাৰ তাতে 30 পৰা 40 বছৰৰ বয়সৰ মানুহবিলাক আহে, তো আমি সকলোকে টাৰ্গেট কৰিম পাৰ্টিকুলাৰ এৰিয়াত। তো আমাৰ পইচা তেতিয়াহ'লে আমি এডত স্পেণ্ডিংবিলাক এনেই গুচি যাব। চ' যিবিলাক পাৰ্টিকুলাৰ মানুহৰ বেমাৰ আছে, তেওঁলোকৰ যিবিলাক ধৰণৰ এক্টিভিটিছবিলাক অনলাইনত কৰে, তেওঁলোকে যি ধৰণৰ মেডিকেল বা বেমাৰ ৰিলেটেড মানে বস্তুবিলাকৰ ইণ্টাৰেষ্ট ৰাখিব, তাৰ ওপৰত আমি টাৰ্গেটিং কৰিম। এইখিনি হৈছে সেইকাৰণে কৈছে ডিটেইল টাৰ্গেটিংটো ইগন'ৰ কৰিব নালাগিব ছেভ অডিয়েঞ্চত। আমি যিটো কণ্টেণ্ট ৰাখিম ফেচবুকত, আমি কি কণ্টেণ্ট ৰাখাম, আমি আজিকালি কি হৈছে, মই যেনে ভিডিঅ' মাৰ্কেটিঙৰ বিষয়ে কৈছোঁ, ভিডিঅ'ত এংগেজমেণ্ট বেছি পায়। চ' আপোনালোকে একচুৱেলি ফেচবুকৰ কণ্টেণ্টৰ কাৰণে আপোনালোকে ফেচবুক যিটো এড কৰিব, আপোনাৰ যদি লিড জেনেৰেশ্যন আপুনি লিড ফৰ্ম ফেচবুকত পাই যাব, তো লিড ফৰ্ম আপোনালোকে বনাব লাগিব। তাৰ আগত যিটো মানে মেছেজিং টাইপ থাকিব, আপোনাৰ এড কপিটো থাকিব বা এডটো থাকিব, সেই এডটো আপোনাৰ ভিডিঅ' ফৰ্মত হ'ব পাৰে, বেছি বেটাৰ হ'ব যদি ভিডিঅ' ফৰ্মত হয়, এংগেজমেণ্ট বেছি পাব এড কপিটো। তাৰপিছত ইভেঞ্চুৱেলি আপুনি লিড জেনেৰেশ্যন কৰিব পাৰিব যদি আপোনাৰ মেছেজিং ঠিক হয় আৰু যদি টাৰ্গেটিং ঠিক হয়। চ' তাৰপিছত আপুনি যদি আপুনি লেণ্ডিং পেজত ড্ৰপ কৰাব বিচাৰে, ছাপ'জ আপুনি ফেচবুক এটা চলাইছে, আপুনি লেণ্ডিং পেজত গৈ পেলাই আপুনি লিড জেনেৰেশ্যন কৰিব বিচাৰিছে, তেনেকুৱা ক্ষেত্ৰত আপুনি কি কৰিব লাগিব, আপোনাৰ যিটো মেছেজিং কপি হ'ব সেইটো জাষ্ট এটা চিম্পল হুক হ'ব, এটা কুৱেশ্যন। আমাৰ যদি লেবৰেটৰীৰ কাৰণে আমি যদি এড চলাওঁ, চ' তাৰ কাৰণে আমাৰ
মেছেজিংটো আমাৰ কেনেকুৱা হ'ব পাৰে যদি আমি লেণ্ডিং পেজত থ্ৰু দি আমি যদি ভাবোঁ যে আমি লেণ্ডিং পেজ এটাত লৈ যাম অকণমান কণ্টেণ্টছ দেখুৱাম আমাৰ লেবৰেটৰীটোৰ বিষয়ে কি আমাৰ একচুৱেলি টেষ্ট আছে চ' যিসকল মানুহৰ পেচেঞ্জ আছে তেওঁলোকে আমাৰ লেণ্ডিং পেজত গৈ বুকিং কৰিব পাৰে যদি আমি লিড ফৰ্মেদি দিওঁ তেনেকুৱা ক্ষেত্ৰত আমাৰ মেছেজিং কপিটো হ'ব যে লুকিং ফৰ এ ৰিলায়েবল লেবৰেটৰী মানে পেইন পইণ্টটো কি লেবৰেটৰীৰ ক্ষেত্ৰত মানুহ পেইন পইণ্টটো কি এটা হৈছে যে হয়তো লেবৰেটৰীত মানে টেষ্টবিলাক কৰাৰ কাৰণে টাইমিংটো বেছি লাগিব পাৰে কষ্টিংটো বেছি হ'ব পাৰে সঠিক ৰিজাল্ট নাহিব পাৰে চ' যিকেইটা পেইন পইণ্ট মানুহে ভাবে যে লেবৰেটৰীত পাৰ্টিকুলাৰলি কি পেইন পইণ্ট হ'ব পাৰে তেওঁলোকৰ পেচেণ্টছবিলাকৰ সেই পেইন পইণ্টটোক এড্ৰেছ কৰি জাষ্ট এটা বা দুটা আমি লাইন লিখিম সেই লাইনটোৱে আমাৰ কাৰণে হৈ যাব মেছেজিং আৰু বাকী আমি আমাৰ লেবৰেটৰী ছাৰ্ভিচটো কি আমি কেনেকুৱাকৈ দিওঁ কি কৰোঁ গোটেইখিনি আমি লেণ্ডিং পেজত বা আমাৰ যদি আমি লিড ফৰ্ম থাকে তেতিয়াহ'লে ভিডিঅ' আকাৰত আমি এড কপিটো বনাই পেলাই আমি দেখুৱাম যেনেকৈ মই কৈ আছোঁ আপোনাক চ' এইখিনি আছে ইয়াৰ পিছত আৰু এটা ইম্পৰ্টেণ্ট বস্তু আছে ফেচবুকৰ পিক্সেল ছেটআপ কাৰণ আমি যেতিয়া আমি গুগল এডছ চলাম আমাৰ যিবিলাক গুগল এডছবিলাকত এনেকুৱা কিছুমান হ'ব যে ক্লিক পাম কিন্তু আমাৰ সেইটো কনভাৰ্চন নহয় মানে কিছুমানে লেণ্ডিং পেজটোত আহিব তেওঁ কিছুমান ছাপ'জ কিছুমান গুগল এডছত আমাৰ এনেকুৱা কিছুমান অডিয়েঞ্চেছ হ'ব পাৰে যিবিলাকে এইটো লেণ্ডিং পেজটোত আহিছে কিন্তু কোনো ধৰণৰ ফৰ্ম ছাবমিট কৰা নাই তো তেওঁলোকক আমি ফেচবুকত আমি টাৰ্গেটিং কৰিব যাম চ' ফেচবুকত টাৰ্গেটিং কৰিব লগা হ'লে ফেচবুকত আমাৰ পিক্সেলটো ছেটআপ হ'ব লাগিব চ' পিক্সেল ছেটআপৰ বিষয়ে মই যদি লাগে ভিডিঅ' বনাই দিম নহ'লে ইউটিউবত বহুত ভিডিঅ'জ আছে এইবিলাক টেকনিকেল ভিডিঅ'জ বা আপুনি যদি এজেঞ্চি থ্ৰুৱেদি কৰে তেতিয়াহ'লে এজেঞ্চিয়ে আপোনাৰ এইখিনি কৰিব যে মনত ৰাখিব যে ফেচবুকৰ ক্ষেত্ৰত আপুনি ফেচবুক পিক্সেলৰ আপোনাৰ ছেটআপ থাকিব লাগিব যাওক এইখিনি মই ফেচবুকৰ বিষয়ে কৈ দিলোঁ যে আপোনালোকে মেইনলি ফেচবুক এড চলালে আপোনালোকে অডিয়েঞ্চ টাইপটো জানিব লাগিব মেছেজিং কপিটো জানিব লাগিব ইভেঞ্চুৱেলি ফেচবুকত আপুনি মেচিভ লিড পাব মেচিভ স্কেলিং কৰিব পাৰিব আপোনাৰ বিজনেছটো চ' আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পাইছে আপোনালোকে দীঘলীয়া হৈ গৈ আছে ইয়াতে শেষ কৰি দিছোঁ পেজটো ফ'ল' কৰক ইউটিউবত চাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰক যেতিয়া মোৰ এটা ঠিক ঠাক এটা মানে ফ'ল'ৱাৰ বেছ এটা হ'ব ন তেতিয়া মই আপোনালোকক মোৰ কম্পিউটাৰ স্ক্ৰীণত গৈ পেলাই ডিটেইল আকাৰত খুব ভাল কোৱালিটি মই ভিডিঅ' বনাই আপোনালোকক দেখাম এইবিলাক বস্তুৰ ওপৰত আজিলৈ আহিছোঁ কালি অন্য এটা টপিকত আপোনালোকক লগ পাম থেংক ইউ